অসমৰ ভূগোল বিকল্প প্ৰশ্নসমূহৰ উত্তৰৰ সৈতে এয়া দ্বিতীয় খণ্ড। অসমৰ ভৌগোলিক অৱস্থিতি উত্তৰ গোলাৰ্ধৰ 89.42 ডিগ্ৰী পৰা 96.1 ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈ, খ 82.30 ডিগ্ৰীৰ পৰা 96.1 ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈ, গ 92.42 ডিগ্ৰীৰ পৰা 98 দ্ৰাঘিমাংশলৈ, ঘ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে ক 89.42 ডিগ্ৰীৰ পৰা 96.1 ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈ। ইংৰাজী 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান? ক 53.25%, খ 63.25%, গ 72.19%, ঘ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে গ 72.19%। লোকপিয়লৰ তথ্য অনুসৰি 1 লাখ বা তাতোধিক জনসংখ্যাৰ নগৰক কোন শ্ৰেণীৰ নগৰ বুলি ধৰা হয়? ক প্ৰথম শ্ৰেণীৰ, খ দ্বিতীয় শ্ৰেণীৰ, গ তৃতীয় শ্ৰেণীৰ, ঘ চতুৰ্থ শ্ৰেণীৰ। ক প্ৰথম শ্ৰেণীৰ হৈছে শুদ্ধ উত্তৰ। অসমৰ আটাইতকৈ হেৰেঙা বসতিৰ জিলাখনৰ নাম কি? ক ধুবুৰী, খ ডিমা হাছাও, গ চিৰাং, ঘ লোহিত। শুদ্ধ উত্তৰ খ ডিমা হাছাও। অসমলৈ আগমন ঘটা আহোমসকল মূলতঃ কোনটো জনগোষ্ঠীৰ অন্তৰ্ভুক্ত? ক অষ্ট্ৰিক জনগোষ্ঠীৰ, খ মংগোলীয় জনগোষ্ঠীৰ, গ ককেশীয় জনগোষ্ঠীৰ, ঘ নিগ্ৰো জনগোষ্ঠীৰ। শুদ্ধ উত্তৰটো হৈছে খ মংগোলীয় জনগোষ্ঠীৰ। ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ নেতৃত্বত কোচবিহাৰৰ পৰা অসমৰ লক্ষীপুৰ নাৰায়ণপুৰলৈ কোনটো পথ নিৰ্মাণ কৰা হৈছিল? ক ধোদৰ আলি, খ গোহাঁই কমল আলি, গ বংগ অসম আলি, ঘ এটাও নহয়। শুদ্ধ উত্তৰ খ গোহাঁই কমল আলি। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ নাব্য জলপথৰ দৈৰ্ঘ্য হৈছে ক 891 কিলোমিটাৰ, খ 981 কিলোমিটাৰ, গ 198 কিলোমিটাৰ, ঘ এটাও নহয়। শুদ্ধ উত্তৰ ক 891 কিলোমিটাৰ। অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ক 3খন, খ 4খন, গ 5খন, ঘ 6খন। শুদ্ধ উত্তৰটো হৈছে গ 5খন।
ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হৈছে ক জয়সাগৰ, খ কৃষ্ণা গোদাবৰী বেচিন, গ ডিগবৈ, ঘ বম্বেহাই। শুদ্ধ উত্তৰটো হৈছে গ ডিগবৈ। ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদন 2011 চনৰ তথ্য মতে অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশত বনাঞ্চল আছে? ক 24%, খ 30%, গ 34%, ঘ 44%। গ 34% হৈছে শুদ্ধ উত্তৰ। এই ভিডিঅ'টো লাইক অথবা ছাবস্ক্ৰাইব কৰিলে আপোনালোকে দ্বিতীয় ভিডিঅ'টো অতি সোনকালেই পাবগৈ।